নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ এবাৰ ব্ৰজ কণ্ঠেৰে আমচুৰ তৰফৰ পৰা মহাগৰ্জন দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আগন্তুক 10 বছৰৰ পিছত সংখ্যালঘু লোকসকলে ধৰি ৰাখিব অসমীয়া জাতি অসমখনক এইদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এবাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰি সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে বিলাসীপাৰাৰ চিৰাকুটাত আৰু শ পুৰুষ মহিলা ওলাই আহিছে আজিৰ দিনটোত চৰকাৰৰ বিৰুদ্ধে উচ্ছেদৰ বিৰুদ্ধে তেওঁলোকে একেমুখে প্ৰতিবাদ সাব্যস্ত কৰিছে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত অন্য এটা ডাঙৰ খবৰ এবাৰ উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীৰে মুছলমানৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত মহাগৰ্জন আমচুৰ তৰফৰ পৰা ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদত কঁপি উঠিছে নামনি অসম আজিৰ দিনটোত সৰ্ববৃহৎ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিলাসীপাৰাত আৰু আমচুৱে সাব্যস্ত কৰিছে পুৱাৰ ভাগৰে পৰাই উত্তাল প্ৰতিবাদ তেওঁলোকৰ তৰফৰ পৰা সাব্যস্ত কৰা হৈছে আৰু ইয়াৰ লগতে চকুৰে মনিব নোৱাৰালৈকে ওলাই আহিল লাখ লাখ মুছলমান লোক আৰু তেওঁলোক একগোট হৈ চৰকাৰৰ বিৰুদ্ধে কৰিছে বৃহৎ প্ৰতিবাদ বাংলাদেশী মুক্ত অসম কেৱল মুছলমানে বিচৰাৰ দাবী কৰা হৈছে আমচুৰ তৰফৰ পৰা এটা ডাঙৰ খবৰ আজিৰ দিনটোত পুৱাৰ ভাগৰে পৰা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে মহাগৰ্জন আমচুৰ আৰু এই আমচুৰ প্ৰতিবাদত ইতিমধ্যে শ পুৰুষ মহিলা ওলাই আহিছে শ লোকে আজিৰ দিনটোত ৰেজাউল কৰিম চৰকাৰক এনেদৰে সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে কান্দি ৰেজাউল কৰিম চৰকাৰে মুছলমান পুৰুষ মহিলাৰ হকে ন্যায় দিম তেওঁলোকক ন্যায় পাবই লাগিব ন্যায় হকে মাত মতৰ কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত একেলগে একেমুখে সৰ্ববৃহৎ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে নামনি অসমৰ বিলাসীপাৰাত আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে আগন্তুক 10 বছৰৰ ভিতৰত ন্যায় ধৰি ৰাখিব অসমখন অসমীয়া জাতিক আৰু সেই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি গুণ্ডাগিৰিৰ বিৰুদ্ধে ন্যায় মাতিব আৰু বৰ্তমান সময়ত যিদৰে চৰকাৰে উচ্ছেদ কৰিছে কেৱল মাত্ৰ সংখ্যালঘু লোকক টাৰ্গেট কৰি সেই টাৰ্গেট যাতে তেওঁলোকে নকৰে এই উচ্ছেদ যাতে অমানৱীয়ভাৱে কৰিছে যে তেওঁলোকে সেই উচ্ছেদ যাতে তেওঁলোকে বন্ধ কৰে আৰু উচ্ছেদিতক পুনৰ সংস্থাপনৰ যাতে তেওঁলোকে এটা পথ উলিয়াই দিয়ে তাৰ বাবে এনেদৰে আজি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কেইবাটাও তেওঁলোকে কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে চৰকাৰৰ ৰুখত পৰা দেখিবলৈ পোৱা গৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু ৰেজাউল কৰিম চৰকাৰক আজিৰ দিনটোত আৰক্ষী প্ৰশাসনৰ লোকে আটক কৰি নিছে আৰু আটক কৰি নিয়াৰ পূৰ্বে এনেদৰে জনসমাগম দেখিবলৈ পোৱা গৈছে যিমান দূৰলৈকে চাই সিমান দূৰলৈকে কেৱল মাত্ৰ লাখ লাখ সংখ্যালঘু লোক দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে হিমন্ত চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উচ্ছেদৰ বিৰুদ্ধে একেলগে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে উল্লেখ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ এটা জাতিক টাৰ্গেট কৰি লৈছে সংখ্যালঘু লোকক টাৰ্গেট কৰি লৈছে আৰু তেওঁলোকক কেৱল মাত্ৰ উচ্ছেদ কৰি আছে উচ্ছেদৰ পিছত উচ্ছেদ কৰিছে এঠাইৰ পৰা সিঠাইলৈ আৰু কিন্তু তেওঁলোকক কোনো ধৰণৰ পুনৰ সংস্থাপন দিয়া নাই এনেধৰণে দাবী উত্থাপিত কৰা দেখিবলৈ পোৱা গৈছে আমচুৰ তৰফৰ পৰা আৰু ৰাজ্য চৰকাৰলৈ আজিৰ দিনটোত কেইবাটাও দাবী উত্থাপন কৰা হৈছে আমচুৰ তৰফৰ পৰা আৰু একেলগে আমচুৰ প্ৰতিবাদত কঁপি উঠিছে আজিৰ দিনটোত নামনি অসমৰ বিলাসীপাৰা চিৰাকুটা অঞ্চল কঁপি উঠা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি দেখুৱাইছো কিছু দৃশ্য এনেদৰে আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আমচুৰ তৰফৰ পৰা এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো সংখ্যালঘু জনগণৰ মাজত ভূমিহীন আছে তেওঁলোকৰ গৰাখহনীয়া পীড়িত সেই সকল মানুহৰ এপ্লিকেশন জমালক তেওঁলোককো ভূমিৰ পট্টা প্ৰদান কৰক কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল আকৌ সেই সাম্প্ৰদায়িক কথা আমি আনলোকক নিদিওঁ আনলোকক দিওঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কয় যে 2 লাখ মানুহক আমি ভূমি পট্টা প্ৰদান কৰিছিলো অৰ্থাৎ কি সেই 2 লাখ মানুহে ইমান দিন চৰকাৰী ভূমিত একচনীয়া ভূমিত জীৱন যাপন কৰি আছিল অৰ্থাৎ বেদখলকাৰী অকল সংখ্যালঘু জনগণ হয় নেকি আজি যেতিয়া উৰিয়াম ঘাটত এভিকশ্যন হয় তাই 70,000 মানুহ সেই ৰেংমাই বনাঞ্চলত আছে প্ৰায় 60-70খন গাঁও আছে অকল 7-8খন গাঁও উচ্ছেদ কৰি আপুনি বনাঞ্চলৰ পৰা বেদখল মুক্ত কৰাৰ কথা কৈ আপুনি যদি কৃতিত্ব অৰ্জন কৰিবলৈ বিচাৰে তেতিয়াহ'লে কিন্তু অসমৰ ৰাইজে মানি নহয় এই উৰিয়াম ঘাটতে এখন গাঁও আছে আনন্দপুৰ তাত 40 ঘৰ মানুহ আছে
আৰু উচ্ছেদ কৰিব আছে যদি 40 ঘৰ মানুহকে উচ্ছেদ কৰিব লাগে বাছি 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 20 ঘৰ মানুহ নামৰ আগফালে মহম্মদ পিছফালে হুছেইন আহমেদ আছে কাৰণে সিহঁতক উচ্ছেদ কৰিছে বাকী 20 ঘৰ মানুহক থাকিবলৈ দিছে এই অন্যায় নহয় নেকি এখন গণতন্ত্ৰ এই সংবিধানৰ অনুচ্ছেদ 14 পৰিপন্থী নহয়নে এই সংবিধানৰ অনুচ্ছেদ 15 ভায়োলেশ্যন নহয়নে সেইখন উৰিম আমঘাটতে চিলনী জান নামৰ এখন গাঁও আছে সেইখন গাঁৱত বাকী ঘৰ বাৰীবোৰ কিন্তু উচ্ছেদ কৰা হোৱা নাই অকল 3খন ঘৰ উচ্ছেদ কৰা হৈছে জানেনে কিয় সেই 3খন ঘৰ এটা বিশেষ সম্প্ৰদায়ৰ হয় যদি অসমৰ মুখ্যমন্ত্ৰীৰ বুকুত সাহস আছে অসমৰ মুখ্যমন্ত্ৰীয়ে যদি আদালতৰ নিৰ্দেশ মৰ্মে বনাঞ্চলৰ পৰা বেদখল মুক্ত কৰিব বিচাৰিছে তেতিয়াহ'লে উৰিয়াম ঘাটত থকা বা সেই বনাঞ্চলত থকা প্ৰতিটো ঘৰ উচ্ছেদ কৰি দেখুৱাওক তেতিয়াহে অসমৰ মুখ্যমন্ত্ৰীৰ সেই সাহসক আমি চেলুট দিম যদি অসমৰ মুখ্যমন্ত্ৰীৰ সাহস আছে অসমৰ উত্তৰ পাৰত তেজপুৰৰ ওচৰত থকা সোণাই ৰূপাই অভয়াৰণ্যত বহি থকা বেদখলকাৰীসকলক বেদখল মুক্ত কৰি দেখাওক এইফালে DFI নটিচ ইছ্যু কৰিছে সোণাই ৰূপাই বনাঞ্চল বেদখল কৰি থকা লোকসকলক সাৰ্কল অফিচাৰে নটিচ ইছ্যু কৰিছে কিন্তু যেতিয়া নটিচ ইছ্যু কৰা গম পালে লগে লগে বাধা আহি গ'ল এইসকলক উচ্ছেদ কৰা নাযাব নহ'লে BTR ইলেকশ্যনত ভাল মুখ থাকে চাখাম এই যে পলিটিক্স কৰি আছে উচ্ছেদৰ নামত এই যে পলিটিক্স কৰি আছে 2 বছৰীয়া শিশুক মাটিত খুৱাই ৰাখা আমি প্ৰত্যেকজন কিন্তু মানৱ যেতিয়া 2 বছৰীয়া 1 বছৰীয়া শিশুৱে নিজৰ ঘৰৰ পৰা ওলাই আহি মাটিত খুই থাকিব লগাত পৰে ধৰ্ম জাতি নিৰ্বিশেষে আমাৰ প্ৰত্যেকৰ যদি বুকু নকপে তেতিয়াহ'লে আমি মানৱ জাতিত নপৰোঁ যেতিয়া 60-70 বছৰ বৃদ্ধই কয় যে মোৰ খাবলৈ দৰৱ নাই আৰু দৰৱৰ বাবে মই কক বকাই আছো মোৰ জন্ম ইয়াত 51 আৰু 65 ইয়াত আমাৰ নাম আছে হাছিলা বিলত কিন্তু মোৰ দৰৱো নাইকিয়া কৰি দিলে আৰু আজি এই গৰমত মই মৃত্যুৰ ওচৰৰ ফালে গৈ আছো তেতিয়াহ'লে আমাৰ মানুহ হিচাপে বুকু যদি নকপে তেতিয়াহ'লে কিন্তু আমাৰ এই মানৱতাৰ প্ৰতি এটা প্ৰশ্নচিহ্ন উত্থাপন হ'ব যেতিয়া মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ল'ৰা ছোৱালী হাই ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হোৱা ল'ৰা ছোৱালীয়ে কয় আমাৰ ঘৰৰ কিতাপৰ আমাৰ ঘৰৰ টেক্সট বুকৰ ওপৰেৰে ভুল নজৰ চলি গ'ল দাদা ছাৰ এতিয়া আমি পৰীক্ষা কেনেকৈ দিম তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ চিন্তা কৰিবলৈ